তৃতীয় পক্ষৰ ৰাজনীতি কৰিছে আৰু এই ৰাজনীতি সহ্য কৰা নহব। বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কোকৰাঝাৰ কাণ্ডক লৈ। আমি চিৰদিন ইয়াতে থাকিব লাগিব আৰু ইয়াত কাম কৰি খাব লাগিব। কোকৰাঝাৰ এই ঘটনাক লৈ হাগ্ৰামা মহিলাৰীয়ে ৰাইজলৈ আহ্বান জনাইছে যে সকলোৱে যাতে শান্তি শৃংখলা বজাই ৰাখে, কাৰণ বড়ো সকলো ইয়াৰে বাসিন্দা, আদিবাসী সকলো ইয়াৰে বাসিন্দা, সকলোৱে মিলা প্ৰীতিৰে থাকিব লাগিব। গতিকে এতিয়া শান্তি শৃংখলা বৰ্তাই ৰাখিব লাগিব। তৃতীয় শক্তিয়ে এনেধৰণে ৰাজনীতি কৰিলে সেই ৰাজনীতিক আমি এতিয়া দিলে নহব, সেই ৰাজনীতিৰ আৰত আমি এনেধৰণে কাজিয়া লাগি থাকিলে নহব, সেই ৰাজনীতি বন্ধ হ'ব লাগিব, এয়া কোনোপধ্যে সহ্য কৰা নহব বুলি কৈ দিলে বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। কোকৰাঝাৰ কাণ্ডটোক লৈ কালিৰ পৰা সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু আজি বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এই ঘটনা কেন্দ্ৰ কৰি কেইটামান স্পষ্ট কৰিছে কথা। সবিস্তাৰ আটাইতকৈ ডাঙৰ আপডেট, বিগ ব্ৰেকিং নিউজ। কোকৰাঝাৰ কাণ্ডক লৈ বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বৃহৎ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কোকৰাঝাৰৰ এই ঘটনাটোৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। হাগ্ৰামা মহিলাৰীয়ে কেতবোৰ বিশেষ পইণ্ট উপস্থাপন কৰিছে। কোনো তৃতীয় পক্ষই এই ঘটনাত ৰাজনীতিৰ সুযোগ বিচাৰিছে বুলি কৈছে হাগ্ৰামা মহিলাৰীয়ে। বুজাবুজি হৈছে আৰু এয়া অত্যন্ত দুৰ্ভাগ্যজনক আখ্যা দিছে হাগ্ৰামাই। এই ঘটনাক আমি সহ্য নকৰো বুলিও স্পষ্ট কৰি দিছে বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। আদিবাসী সকলো এই অঞ্চলৰে লোক, বড়ো সকলো এই অঞ্চলৰে লোক। গতিকে আদিবাসীয়ে হওক বা বড়োৱে হওক, সকলোৱে মিলা প্ৰীতিৰে থাকিব লাগিব, সকলোৱে শান্তি শৃংখলা বজাই ৰাখক। ইয়াত কোনো বাহিৰৰ মানুহ নাই, আমি ইয়াতেই থাকিব লাগিব, ইয়াতেই কাম কৰি খাব লাগিব, মিলা প্ৰীতি আমাক প্ৰয়োজন, আমি কাজিয়া লাগি থাকিলে নহব, হাগ্ৰামা মহিলাৰীয়ে ক'লে। লগতে ক'লে যে গোটেই জীৱনটো আমি ইয়াতে থাকিব লাগিব। গতিকে এতিয়া ইয়াত তৃতীয় শক্তিৰ ৰাজনীতিৰ বাবে কাজিয়া লাগি থাকি লাভ নাই, শান্তি শৃংখলা বৰ্তাই ৰাখক বুলি আহ্বান জনাইছে হাগ্ৰামা মহিলাৰীয়ে। শেহতীয়া দৃশ্যাংশ আমি দেখুৱাইছো, দেখিবলৈ পাইছে ইতিমধ্যে ৰেপিড একশ্যন ফ'ৰ্চৰ পৰা আৰম্ভ কৰি বৃহৎ সেনাবাহিনী আৰক্ষী মোতায়েন কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছিল কোকৰাঝাৰৰ ঘটনা কেন্দ্ৰ কৰি। আৰু কোকৰাঝাৰৰ ঘটনাটো ক্ৰমাৎ বৰ্তমান নিয়ন্ত্ৰণলৈ আহিছে বুলি শেহতীয়া আপডেট আমি লাভ কৰিছো। আৰু ইয়াৰ পাছতে বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৰাইজলৈ আহ্বান জনাইছে যে সকলোৱে শান্তি শৃংখলা বৰ্তাই ৰাখক, কাৰণ তৃতীয় শক্তিৰ এয়া হৈছে ৰাজনীতি। তৃতীয় পক্ষই এয়া ৰাজনীতি কৰি সুযোগ ল'ব বিচাৰিছে আৰু সেই সুযোগ কোকৰাঝাৰবাসীয়ে দিব নালাগে। বিটিসিবাসীয়ে তৃতীয় পক্ষক কোনো সুযোগ নিদিব। তৃতীয় পক্ষই যদি ৰাজনীতি কৰি সুযোগ ল'ব বিচাৰিছে, সেই সুযোগ নিদি সকলোৱে শান্তি শৃংখলা বৰ্তাই ৰাখক, কাজিয়া পেচাল সকলোৱে এৰক, আহ্বান জনাইছে বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। গৰুচুৰি কেন্দ্ৰ কৰি এক বিশেষ অভিযোগ উত্থাপন হৈছিল যে ৰাইজৰ প্ৰহাৰত এগৰাকী লোকৰ মৃত্যু হৈছিল আৰু ইয়াৰ পাছত আৰু এগৰাকী লোকৰ মৃত্যুবৰণ হৈছে। আন একাংশৰ মতে আকৌ যে দুৰ্ঘটনাৰ ফলত মৃত্যু হৈছিল লোক দুজনৰ। এই ঘটনাটোক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত প্ৰচণ্ড কাজিয়া, দুটা ফৈদৰ মাজত হুলস্থুলীয়া পৰিৱেশ। কালিৰ পৰা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত আছিল। ৰেপিড একশ্যন ফ'ৰ্চৰ পৰা বৃহৎ আৰক্ষী বাহিনীৰ পৰা সেনাবাহিনী মোতায়েন কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। আমি দৃশ্যাংশ দেখুৱাই আছিলো, ইয়াক শেহতীয়া দৃশ্যাংশ দেখিবলৈ পাইছে। ব্লেক কামাণ্ডো নমাই দিবলগীয়া হৈছিল ৰাজপথত আৰু ক্ৰমাৎ এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে বুলি শেহতীয়া আপডেট আমি লাভ কৰিছো। বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ইয়াৰ মাজতে আহ্বান জনাইছে ৰাইজে যাতে শান্তি শৃংখলা বৰ্তাই ৰাখে, কোনেও যাতে আৰু কাজিয়া নকৰে, কোনেও যাতে দুটা ফ্ৰডৰ মাজত আকৌ কাজিয়া লাগিবলৈ ওলাই নাহে, তাৰ প্ৰতি আহ্বান জনাইছে বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। হাগ্ৰামা মহিলাৰীয়ে লগতে ক'লে যে কোকৰাঝাৰৰ এই ঘটনাটোত তৃতীয় পক্ষ আছে। কোনো তৃতীয় পক্ষই এই ঘটনাত ৰাজনীতিৰ সুযোগ বিচাৰিছে, ইয়াত ভুল বুজাবুজি হৈছে, এয়া অত্যন্ত দুৰ্ভাগ্যজনক। এই ঘটনাক আমি সহ্য নকৰোঁ। আদিবাসী সকলো এই অঞ্চলৰেই লোক আৰু বড়ো সকলো এই অঞ্চলৰেই লোক। গতিকে সকলোৱে শান্তি শৃংখলা বৰ্তাই ৰাখক, ইয়াত কোনো বাহিৰৰ মানুহ নাই, আমি ইয়াতেই থাকিব লাগিব, ইয়াতেই কাম কৰি খাব লাগিব, গোটেই জীৱন আমি ইয়াতেই থাকিব লাগিব ক'লে হাগ্ৰামা মহিলাৰীয়ে। হাগ্ৰামা মহিলাৰীৰ ভাষ্য আছে, শুনাব বিচাৰিছোঁ। ঘটনাটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক আৰু ইয়াতে ভুল বুজাবুজি হৈছে। ইয়াত কোনোবা থাৰ্ড পাৰ্টিয়ে সোমাই পেলাই যিটো ৰাজনৈতিকভাৱে এইটো এডভান্টেজ ল'ব বিচাৰিছে বা গণ্ডগোল কৰিব বিচাৰিছে, সেইটো আমি কেতিয়াও এনকাৰেজ নকৰোঁ। অন্ততে আমাৰ এটাই আহ্বান, আদিবাসী হ'লেও এই অঞ্চলৰে মানুহ, বড়ো হ'লেও এই অঞ্চলৰে মানুহ, শান্তি বজাই ৰাখক। আমি সেইটোৱে আপিল কৰিছোঁ। সকলোৱে এই অঞ্চলৰে মানুহ, কোনো বাহিৰৰ মানুহ নহয়। আমি ইয়াতে থাকিব লাগিব, সাৰা জীৱন ইয়াতে থাকিব লাগিব, ইয়াতে কাম কৰি খাব লাগিব, একেলগে থাকিব লাগিব। ইয়াত কোনোবা ৰাজনীতিক দলৰ এনকাৰেজটো লৈ পেলাই
গণ্ডগোলটো বেছি কৰিব নালাগে মোৰ এটাই আহ্বান তৃতীয় পক্ষ থাকার সন্দেহ করেন আছে আছে ইয়াত থাৰ্ড পাৰ্টি সোমাইছে এইকাৰণে এইবিলাক ঘটনা হৈছে নহ'লে এনেকুৱা নহ'লে হয়। স্যার একটু ব্যবস্থা লওয়া হবো নাই ইয়াৰ ব্যৱস্থা লোৱা নোলোৱা প্ৰশাসনৰ হাতত প্ৰশাসনৰ হাতত আমাৰ হাতত প্ৰশাসন নাই প্ৰশাসনৰ হাতত আছে প্ৰশাসনে দায়িত্ব ল'ব এই চিটুৱেশ্যনটো যেনেকৈ হ'লে কণ্ট্ৰল কৰিব লাগে তাৰ ঘটনাটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক আৰু ইয়াতে ভুল বুজাবুজি হৈছে ইয়াত কোনোবা থাৰ্ড পাৰ্টিয়ে সোমাই পেলাই যিটো ৰাজনৈতিকভাৱে এইটো এডভান্টেজ ল'ব বিচাৰিছে বা গণ্ডগোল কৰিব বিচাৰিছে সেইটো আমি কেতিয়াও এনকাৰেজ নকৰোঁ অন্ততে আমাৰ এটাই আহ্বান আদিবাসী হ'লেও এই অঞ্চলৰে মানুহ বড়ো হ'লেও এই অঞ্চলৰে মানুহ শান্তি বজাই ৰাখক আমি সেইটোৱে আপিল কৰিছোঁ সকলোৱে এই অঞ্চলৰে মানুহ কোনো বাহিৰৰ মানুহ নহয় আমি ইয়াতে থাকিব লাগিব সাৰা জীৱন ইয়াতে থাকিব লাগিব ইয়াতে কাম কৰি খাব লাগিব একেলগে থাকিব লাগিব ইয়াত কোনোবা ৰাজনীতিক দলৰ এনকাৰেজটো লৈ পেলাই গণ্ডগোলটো বেছি কৰিব নালাগে মোৰ এটাই আহ্বান স্যার তৃতীয় পক্ষ থাকার সন্দেহ করেন আছে আছে ইয়াত থাৰ্ড পাৰ্টি সোমাইছে এইকাৰণে এইবিলাক ঘটনা হৈছে নহ'লে এনেকুৱা নহ'লে হয়। স্যার একটু ব্যবস্থা লওয়া হবো নাই ইয়াৰ ব্যৱস্থা লোৱা নোলোৱা প্ৰশাসনৰ হাতত প্ৰশাসনৰ হাতত আমাৰ হাতত প্ৰশাসন নাই প্ৰশাসনৰ হাতত আছে প্ৰশাসনে দায়িত্ব ল'ব এই চিটুৱেশ্যনটো যেনেকৈ হ'লে কণ্ট্ৰল কৰিব লাগে তাৰ ঘটনাটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক আৰু ইয়াতে ভুল বুজাবুজি হৈছে ইয়াত কোনোবা থাৰ্ড পাৰ্টিয়ে সোমাই পেলাই যিটো ৰাজনৈতিকভাৱে এইটো এডভান্টেজ ল'ব বিচাৰিছে বা গণ্ডগোল কৰিব বিচাৰিছে সেইটো আমি কেতিয়াও এনকাৰেজ নকৰোঁ অন্ততে আমাৰ এটাই আহ্বান আদিবাসী হ'লেও এই অঞ্চলৰে মানুহ বড়ো হ'লেও এই অঞ্চলৰে মানুহ শান্তি বজাই ৰাখক আমি সেইটোৱে আপিল কৰিছোঁ সকলোৱে এই অঞ্চলৰে মানুহ কোনো বাহিৰৰ মানুহ নহয় আমি ইয়াতে থাকিব লাগিব সাৰা জীৱন ইয়াতে থাকিব লাগিব ইয়াতে কাম কৰি খাব লাগিব একেলগে থাকিব লাগিব ইয়াত কোনোবা ৰাজনীতিক দলৰ এনকাৰেজটো লৈ পেলাই গণ্ডগোলটো বেছি কৰিব নালাগে মোৰ এটাই আহ্বান স্যার তৃতীয় পক্ষ থাকার সন্দেহ করেন আছে আছে ইয়াত থাৰ্ড পাৰ্টি সোমাইছে এইকাৰণে এইবিলাক ঘটনা হৈছে নহ'লে এনেকুৱা নহ'লে হয়। স্যার একটু ব্যবস্থা লওয়া হবো নাই ইয়াৰ ব্যৱস্থা লোৱা নোলোৱা প্ৰশাসনৰ হাতত প্ৰশাসনৰ হাতত আমাৰ হাতত প্ৰশাসন নাই প্ৰশাসনৰ হাতত আছে প্ৰশাসনে দায়িত্ব ল'ব এই চিটুৱেশ্যনটো যেনেকৈ হ'লে কণ্ট্ৰল কৰিব লাগে তাৰ ঘটনাটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক আৰু ইয়াতে ভুল বুজাবুজি হৈছে ইয়াত কোনোবা থাৰ্ড পাৰ্টিয়ে সোমাই পেলাই যিটো ৰাজনৈতিকভাৱে এইটো এডভান্টেজ ল'ব বিচাৰিছে বা গণ্ডগোল কৰিব বিচাৰিছে সেইটো আমি কেতিয়াও এনকাৰেজ নকৰোঁ অন্ততে আমাৰ এটাই আহ্বান আদিবাসী হ'লেও এই অঞ্চলৰে মানুহ বড়ো হ'লেও এই অঞ্চলৰে মানুহ শান্তি বজাই ৰাখক আমি সেইটোৱে আপিল কৰিছোঁ সকলোৱে এই অঞ্চলৰে মানুহ কোনো বাহিৰৰ মানুহ নহয় আমি ইয়াতে থাকিব লাগিব সাৰা জীৱন ইয়াতে থাকিব লাগিব ইয়াতে কাম কৰি খাব লাগিব একেলগে থাকিব লাগিব ইয়াত কোনোবা ৰাজনীতিক দলৰ এনকাৰেজটো লৈ পেলাই গণ্ডগোলটো বেছি কৰিব নালাগে মোৰ এটাই আহ্বান স্যার তৃতীয় পক্ষ থাকার সন্দেহ করেন আছে আছে ইয়াত থাৰ্ড পাৰ্টি সোমাইছে এইকাৰণে এইবিলাক ঘটনা হৈছে নহ'লে এনেকুৱা নহ'লে হয়। স্যার একটু ব্যবস্থা লওয়া হবো নাই ইয়াৰ ব্যৱস্থা